কেনেকুৱা হৈছে বঢ়িয়া গৰমৰ বন্ধ চলি আছে আৰু ভণ্টি আহিছে মানে মাহীৰ ছোৱালী আৰু আহিয়ে কৈছে বা মোক যে কিবা ভাল বস্তু এটা বনাই খুৱাব লাগিব দেই মই তোমাৰ ভিডিঅ' চাই থাকোঁ আৰু ভিডিঅ'বিলাক চাই খুব ভাল পাওঁ আৰু মই ক'লোঁ যে কিয় নোখোৱাম বৰ্তমান মষ্ট ভাইৰেল আৰু ডিমাণ্ডত চলি থকা এটা ধুনীয়া ডিজাৰ্ট বনাই খুৱাম যোনটো খাই তই বাহ কৰিব লাগিব আৰু সেইবাবে এয়া প্ৰথমেই মই ডাইজেষ্টিভ বিস্কুট লৈ লৈছোঁ আৰু সেইখিনি মই ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ এতিয়া এয়াৰ টাইট কণ্টেইনাৰ এটা লৈ তাত পেষ্টখিনি উলিয়াই মেল্টেড বাটাৰ অলপ সানি পেলাই মই 10 মিনিটমানৰ কাৰণে ফ্ৰিজত ছেট হ'বলৈ থ'ম আৰু একেটা মিক্সি বাতিত এয়া মই হাংকাৰ্ড পনীৰ মিল্ক মেইড লৈছোঁ নেচলেৰ আমুল ফ্ৰেছ ক্ৰীম লৈছোঁ মই চেনি লৈছোঁ আপোনালোকে সানিও ল'ব পাৰে যদি চেনি বেয়া পায় আৰু আমৰ টুকুৰা কেইটামান দি এয়া ধুনীয়াকৈ মই পেষ্টখিনি বনাই ল'লোঁ আৰু ফ্ৰিজত ছেট হ'বলৈ থোৱা বিস্কুটৰ গুড়িখিনি উলিয়াই আনি ওপৰত এইটো মই লেয়াৰ দি দিলোঁ পেষ্টখিনি দি আৰু অলপমান মই এক্সট্ৰাকৈও মই পেষ্ট কৰিছিলোঁ 2-3টা লেয়াৰ হ'লে দেখিবলৈ ভাল লাগে নহয় জানো সেইবাবে এতিয়া মই সেইখিনি পেষ্টটো ওপৰত এতিয়া ধুনীয়াকৈ দি দিম তাৰপিছত ঢাকোনখন মাৰি মই ফ্ৰিজত 3-4 ঘণ্টামানৰ কাৰণে থৈ দিম বা এঘণ্টা মানে এদিনো ৰাখিব পাৰে আৰু এতিয়া মই ধুনীয়াকৈ এয়া উলিয়াই আনিলোঁ মোৰ হৈ গ'ল ডিজাৰ্টটো আৰু ধুনীয়াকৈ গাৰ্নিছ কৰি দিছোঁ এয়া ওপৰত দেখিবলৈ কি ধুনীয়া লাগিছে নহয়নে বিশ্বাস কৰক খাবলৈও ধুনীয়া লাগিছে আমৰ ছিজন শেষ হোৱাৰ আগত মই কৈছোঁ আপোনালোকেও এবাৰ ট্ৰাই কৰি চাওক আৰু এনজয় কৰক কি ধুনীয়া ডিজাৰ্ট